নমস্কাৰ মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা কচুৰ ৰেচিপি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দহি কচু আৰু মান কচু বুলিও কয় এই দহি কচু বা মান কচু মই কেনেদৰে বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম প্ৰথমতে এয়া মই বনায়ে থৈছোঁ চাওকচোন কেনেকুৱা লাগিছে এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আৰু কচু আমি খাবই লাগে কচুত ভিটামিন বহুত পোৱা যায় আইৰণ থাকে কচুত সি ভিটামিন থাকে সেই কাৰণে একেবাৰে সস্তা বুলি ক'লেও বেয়া নহয় আজিকালি সবজিৰ দাম যিহে হৈছে সেই হিচাপে এই কচু যতে ততে পায়ো আৰু দামো সস্তা সেই কাৰণে আমি কচুটো খাবই লাগে সপ্তাহত এদিন হলেও আমি কচুটো খাব লাগে যেহেতু প্ৰচুৰ পৰিমাণে আইৰণ আৰু ভিটামিন থাকে আৰু এই কচুৰ আঞ্জাখন বা কচুৰ তৰকাৰীখন মই কেনেদৰে বনালোঁ তাকে মই আপোনালোকৰ আগত আজি দেখুৱাম আহক এয়া দহি কচু এমুঠি বজাৰৰ পৰা অনা হৈছিল আৰু দহি কচুখিনি সৰু সৰু টুকুৰা কৰি লৈ মই এতিয়া ইয়াৰ এই চুচবোৰ গুচাই ল'ম চুচ এনেদৰে আমি গুচাই ল'ব লাগিব এয়া দেখিছেনে আৰু দহি কচুৰ চুচবোৰ গুচাই পেলানি সৰু সৰুকৈ কাটি ধুনীয়াকৈ মই আপোনালোকৰ আগত দেখুৱাম এয়া মই কচুখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি বাকলি গুচাই ল'লোঁ আৰু ইয়াৰ লগত কি মিলাম কেনেধৰণে বনাম মই আপোনালোকক দেখুৱাই থাকিম এয়া গেছত মই কেৰাহীখন পাতি দিলোঁ কেৰাহীখন গৰম হোৱাত অকণমান মিঠাতেল দি দিছোঁ এয়া আৰু তেলখিনি গৰম হওঁতে ইয়াতে মই পাঁচফোৰণ দি দিম আধা চামুচ আৰু এটা শুকান জলকীয়া দিছোঁ আৰু লগতে তেজপাত দুটা দি দিছোঁ আৰু পিঁয়াজ কাটি থৈছিলোঁ এয়া সৰু সৰুকৈ এয়াও পিঁয়াজো দি দিছোঁ এতিয়া মই এইখিনি অকণমান দেৰি ভাজি থাকিম এয়া মোৰ পিঁয়াজখিনি ধুনীয়াকৈ ভাজি হৈ গ'ল এতিয়া মই ইয়াতে এয়া আদা অকণমান থেতালি থৈছিলোঁ আদাকণ দি দিছোঁ আৰু বিলাহী দুটা কাটি থৈছিলোঁ সৰু সৰু সেয়াও মই দি দিছোঁ এয়া অলপমান লৰাই দিছোঁ এতিয়া ইয়াত মই দিম সোৱাদ অনুসৰি নিমখ আৰু হালধি অকণমানো দি দিছোঁ এতিয়া এইখিনি মই ভালদৰে লৰাই দিম এয়া এতিয়া আমি কাটি থোৱা এই কচুখিনিও ইয়াতে দি দিম আৰু এইখিনি এতিয়া মই ভালদৰে লৰাই দিম কচুখিনি দেখাত বেছি যেন লাগিছে যদিও অকণমান দেৰি পিছতে কচুখিনি জহি যাব একেবাৰে অকণমান হৈ যাব এয়া মই ধুনীয়াকৈ লৰাই দিলোঁ এতিয়া মই ঢাকোনখন মাৰি অকণমান দেৰি কচুখিনি জহিবলৈ দিম এতিয়া মই কচুখিনি খুলি চাওঁ ঢাকোনখন আঁতৰাই দিছোঁ এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ কচুখিনি জহি গৈছে আৰু ইয়াতে মই এতিয়া এচামুচ চব্জি মছলা হয় মিলাই দিছোঁ অকণমান মছলা মিলাই দিলে খাবলৈ ভাল লাগে এয়া আৰু ধুনীয়াকৈ মই লৰাই দিছোঁ এতিয়া মই ইয়াতে আৰু এটা বস্তু দিম এয়া হৈছে মচুৰ দাইল আৰু আলু এটা ইয়াতে দি দিম দাইলখিনি মই ধুনীয়াকৈ কোমলাই থৈছিলোঁ আৰু দাইলখিনি ধুনীয়াকৈ কোমলি গ'ল এয়া মই এইখিনি ইয়াতে দি দিছোঁ এতিয়া মই দাইলখিনিৰ সৈতে ধুনীয়াকৈ লৰাই দিছোঁ এনেদৰে অকণমান দেৰি মই ভাজি থাকিম কচু আৰু দাইলখিনি এয়া দেখিছে নহয় এতিয়া ইয়াতে মই অকণমান পানী দি দিম কাৰণ দাইলখিনি সিজিব লাগিব কচুখিনিৰ সৈতে এয়া মই অলপ পানী দি দিছোঁ কচুখিনি আৰু দাইলখিনি বুৰ যোৱাকৈ এতিয়া মই এইখিনি অলপ দেৰি সিজিবলৈ দিম প্ৰায় 10 মিনিটমান আৰু গেছটো ফ্লেম মই হাই নকৰোঁ মিডিয়ামতে 10 মিনিটমান মই সিজিবলৈ দিম এতিয়া ঢাকোনখন লগাই দিছোঁ
মই এবাৰ ঢাকনখন খুলি চাওঁ কি হৈছে। এয়া দেখিছেনে আমাৰ দাইলবোৰো ধুনীয়াকৈ সিজি গৈছে। অকণমান লৰাই দিছোঁ। এয়া আৰু অকণমান দেৰি মই সিজিবলৈ দিম। দাইল সিজিছে আৰু তথাপিতো আৰু অকণমান দেৰি মই সিজিবলৈ দিম। এয়া ঢাকনখন মাৰি দিওঁ। হৈয়ে যাব আৰু 5 মিনিটমানৰ পিছত। এয়া মোৰ 10 মিনিট হৈ গ'ল। এতিয়া মই ঢাকনখন খুলি চাওঁ কেনেকুৱা হৈছে। এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ দাইলখন, কচু দাইলখন উতলি আছে। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। মই গেছটো অফ কৰি দিছোঁ এতিয়া আৰু এইখিনি গৰম হৈ আছে। ঠাণ্ডা হ'লে খাব পৰা হৈ যাব। আৰু আপোনালোকৰ বাৰু কেনেকুৱা লাগিল এয়া ৰেচিপিটো, দহি কচুৰ ৰেচিপিটো? আৰু আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই দাইলৰ লগত দহি কচু, বনাই খাব পাৰিব। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মোৰ চেনেলটো এইদৰে সহায় সমৰ্থন কৰি আগবঢ়াই লৈ যোৱাৰ কাৰণেও মই আপোনালোকক হৃদয়ৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এইদৰে মোক সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব। আৰু শেষত ভিডিঅ'টো ইমানতে মই সামৰি আপোনালোকক ধন্যবাদ জনাইছোঁ।